हेलो बंधुरा केमन आছেন आशा करी गोटेबिलाके भाले আছে। আজি আমি আপোনালোকক নতুন একটা বস্তু লৈ আহিছো। আমি আমাৰ বাগাপাৰা অঞ্চলত নতুন বস্তু এটা আহি পাইছে আইসক্রিম লাভলি আইসক্রিম খুব মজাৰ আইসক্রিম এক নম্বৰ ভাল অৰিজিনাল ব্র্যান্ড মাল হয় আইসক্রিমটা। তো বলক আমি এড্রেসটো A to Z দেখাচ্ছি আইসক্রিম যিবিলাক আমি বাহিৰত খাই লওঁ সেইবিলাক আইসক্রিম আমাৰ বাগাপাৰা বজাৰত আহি পাইছে। তো আপোনালোকক ভিডিঅ'খন ফুল দেখাম, আপোনালোকক স্কিপ নকৰি ভিডিঅ'খন ফুল চাব, ভাল লাগিব। বিশেষ করে ভিডিওটা ফলো করব যাতে আমি নতুন নতুন ভিডিও আপডেট দিব পারো। বলক ভিডিওটা আরম্ভ করব। এইটো আপোনালোকে যেটো দেখিছে এইটো দোকানের নাম হয় আমিন স্টোর, বাগাপাৰা বাজার, লাভলি আইসক্রিমৰ দোকান। লগতে এয়ারটেল অফিসও আছে, আপোনালোকে আহক আমি দেখাই আছো। এইটো দোকান হয়, এইটো ফুল দোকান হয় বিল্ডিংৰ ওপৰত। আপোনালোকক আহিলে ইয়াতলৈকে বাগাপাৰা বজাৰ কলেজ ৰোড দি ওপৰত এইটো লগত এটা সিঁড়ি আছে, সিঁড়ি দি ওপৰত উঠি আপুনি আইসক্রিম দোকানখন পাব। আহক। ইয়াত মোবাইলৰ দোকান আছে বজাৰত স্যামসাং, ইয়াৰ ওচৰতে পাব, বিল্ডিঙত পাব। আৰু ইফালে ভাল আইসক্রিম যদি খাব মন চায় ইয়াত আহিব পাৰিব। লগতে আপোনাৰ চিলুনৰ দোকানৰ ওচৰতে আছে আইসক্রিমখন দোকান, আইসক্রিমের দোকান। তো আমি দেখাই আছো। লগতে আৰু এয়ারটেল অফিস আছে। আপোনাৰ ৰোডটা হয় এইটো কলেজ ৰোড, যেটো আপোনালোকে স্কুলৰ কলেজত যোৱা ৰোডৰ ওপৰত যেটো বিল্ডিং আছে এইটো বিল্ডিঙৰ ওপৰতে আইসক্রিমৰ দোকানখন আছে। আপোনালোকে আহক, মজা লাগে। এই আইসক্রিম লাভলি আইসক্রিমৰ মালিকৰ লগত কথা পাতিম আমি। তো আপোনালোকে চাই থাকক, ভিডিঅ'খন ভাল লাগিব, স্কিপ নকৰিব। তো আমি অলৰেডি দোকানৰ মালিকৰ লগত কথা পাতিম। দাদা আপোনাৰ নাম কি? মোৰ নাম ৰাশিদুল্লাহ আমিন। আপোনাৰ এই দোকানৰ আইসক্রিমখনৰ নাম? দোকানৰ নাম আছে MS আমিন ষ্ট'ৰ আৰু আইসক্রিম কোম্পানীটো হ'ল লাভলি কোম্পানী। লাভলি কোম্পানী। বাছ আইসক্রিম এইবিলাক কি আইসক্রিম অলপ কৈ লিয়ক। এইটো আইসক্রিম কি হয়? এইটো ব্লেক কাৰেণ্ট হয়। ব্লেক কাৰেণ্ট হয়। এইটো চকো মেজিক হয়। আৰু এইটো বাটাৰ স্কচ। বাটাৰ স্কচ। এইটো লাভলি। লাভলি। তো এইবিলাক সব ভাল বস্তু না, ক্রিমের হয় না সব? তো আপনি এইবিলাক ইয়াতে ফ্যাক্টরি আছে নেকি আপনার ইয়াতে? ইয়াত ফ্যাক্টরি নাই, মই মানে বেংগলৰ পৰা আনি বিক্রি কৰি আছো। সব বাহিৰৰ পৰা লৈ আছা? সাধারণ কথা এইবিলাক চাই লওক আপোনালোকে। লৈ আহিছে সব বাহিৰৰ পৰা বস্তু লৈ আছে। এইবিলাক খুব ধুনীয়া কথা, মজা লাগিছে। তো চাই ল'ব আপোনালোকক, আহিব আপুনি বাগাপাৰা বজাৰত বা খুব ধুনীয়া ধুনীয়া আইসক্রিম পাব ইয়াতে। কোনো 2 নম্বৰী মাল নাই, আমি আগতে কৈছো। খাইখিনি মজা লাগিব, গৰম পৰিছে, মজা লাগিব। আহক। দাদা কিমান দাম আছে মিনিমাম? 20 টকাৰ পৰা আৰম্ভ কৰি 220 টকা 250 টকালৈকে আছে। আচ্ছা, 250 টকালৈকে আছে ন? তো আপোনালোকে আহক, ইয়াত বৰ ধুনীয়া ধুনীয়া আইসক্রিম আছে। খাব মন চাইলে আহক ইয়াতে। আমি আগৰ এড্ৰেছটা কৈ দিছি আৰু ভিডিঅ'খন খুব শ্বেয়াৰ কৰি দিব, স্কিপ নকৰিব। কিয়নো আমাৰ এই খুব বাগাপাৰা বজাৰখনত বৰ ধুনীয়া ধুনীয়া বস্তু আহি আছে। ইয়াতে আমাৰ আজিকালি বাগাপাৰা বজাৰখন খুব ডেভেলপ হৈ আছে, মজা লাগিছে। এনেকুৱা পাব্লিকে বহুত ফেচিলিটি বস্তু আনি আছে। কিন্তু দেখক, তো ইয়াতে আমাৰ এজন দাদা ল'লে, কেনেকুৱা লাগিল খাইখিনি? ভাল লাগিছে, মজা লাগিছে নে নাই? এইটো খাইখিনি আপুনি গমে পালে নাই এইটো 1 নম্বৰ না 2 নম্বৰী মাল? 1 নম্বৰ মাল। তো আমি এটা চাই লওক আপোনালোকে। আমি নিজে খাই আছো এই বৰফখন, খুব ধুনীয়া বৰফ। আহক আপোনালোকে, ইয়াত বৰফ খাবলৈ মন চালে আহক। আমি এইবিলাক বৰফ ক'ত পাওঁ? অলপ গাঁৱলীয়া অঞ্চলত থাকো, কিন্তু আমি এইবিলাক ভাল বস্তুবিলাক খাব নোৱাৰো। আমি এইবিলাক ভাল বস্তু খাবলৈ গ'লে ক'ত যাব লাগে? এইবিলাক খাবলৈ মন চালে আমাক বাহিৰত যাব লাগে। কিন্তু আমাৰ এই গাঁওখন পিছপৰা এলেকাত ইমান ধুনীয়া ধুনীয়া বস্তু কোনে লৈ নাহে? কিয় কাৰণে লাহে মানে ইমান ব্ৰাণ্ড বস্তু কোনে নাখাব? এই কাৰণে আজি আমাৰ বাগাপাৰা বজাৰত এনেকুৱা ধুনীয়া আইসক্রিম লৈ আছে। আমি খুব গর্ব অনুভৱ কৰি যে আমাৰ এই পিছপৰা অঞ্চলত এনেকুৱা ধুনীয়া বস্তু আহি আছে। আপোনালোকে আহক, খাই লওক, মজা লাগিব। আহক।